হৰে কৃষ্ণ আজি আমি ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছো। এই অধ্যায়টোৰ নাম হৈছে দৈবাসুৰ সম্পদ বিভাগ যোগ। শ্লোক নম্বৰ 1 শ্ৰী ভগৱানুবাচ अभायां सत्त्वसंशुद्धि ज्ञानयोगव्यवस्थितिः दानं दमच्च यज्ञच्च स्वाध्यायस्तप आर्जवम्। श्लोक नंबर 2 अहिंसा सत्यमक्रोधः त्यागः शान्तिरपैशुनम् दयाभूतिस्वलोलुप्त्वम् मार्दवं हीरचापलम्। श्लोक नंबर 3 तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत। अनुवाद और तात्पर्य शिला प्रभुपादर द्वारा। शिला प्रभुपाद की जय। परम पुरुष परमेश्वरे कले हे भारत भयहीनता सत्तार शुद्धि ज्ञान जुगर अनुशीलन दानशीलता मनर संयम यज्ञर अनुष्ठान वेदर अध्ययन तपस्या सरलता अहिंसा सत्यवादिता क्रोधहीनता वैराग्य शांति परर दोष उद्घाटনৰ प्रति अनिहा प्राणीসমূহৰ प्रति दया लोभ शून्यता कोमलता नम्रता दृढ़ संकल्प तेजस्विता क्षमा धैर्य शुचिता ईर्षाहीनता और सम्मानर प्रति निर्लोभे हल दैवी सम्पद समन्विते जन्म लोৱা সকলৰ गुण। आमार এই সংসাৰতে दैविक गुणरो मानु थाके आसुरिक गुणरो मानु थाके। कोनजन मानु आसुरिक गुणर হয় আৰু कोनजन मानु दैविक गुणर হয় এই অধ্যায়টিৰ পৰা আমি জানিব পাৰো। ভগৱান শ্ৰীকৃষ্ণই এই 16 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ শ্লোকলৈকে दैविक गुणসমূহ সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিছে। আৰু আমি চেষ্টা কৰিব লাগে যাতে আমি এই গুণসমূহ প্ৰেক্টিছ কৰি ভগৱানক প্ৰসন্ন কৰিব পাৰো। কাৰণ 4 নম্বৰ শ্লোকৰ পৰা ভগৱানে আসুৰিক গুণৰ বিষয়ে ক'ব। গতিকে এই প্ৰথম 3টা শ্লোক বহুত মহত্বপূৰ্ণ হয়। তাৎপৰ্যত শিল প্ৰভুপাদে কৈছে যে পঞ্চদ অধ্যায়ৰ প্ৰথমতেই জড় জগতৰ আহত গছজোপাৰ বৰ্ণনা দিয়া হৈছিল। গছজোপাৰ ডালৰ পৰা ওলাই অহা পালি শিপাবিলাকৰ লগত তুলনা কৰা হৈছিল আৰু জীৱৰ নানাবিধৰ কৰ্মসমূহ তাৰে কিছুমান মাংগলিক কৰ্ম বা অমংগলিক কৰ্ম হয়। অৰ্থাৎ বেলেগ বেলেগ অধ্যায়ত ভগৱানে বহুত ধৰণৰ আমাক গুণ দিছে। যেনেকৈ নৱম অধ্যায়তো ভাগৱত গীতাৰ দেৱ অৰ্থাৎ দৈৱী গুণ সম্পন্ন সকলৰ বা আসুৰিক গুণ সম্পন্ন সকলৰ বিষয়ে ভগৱানে ব্যাখ্যা কৰে। दैवी सम्पद समन्विते बा ईश्वर सुलभ प्रवणतार सहिते जन्म लोৱা সকলৰ प्रसंगत जितु এটা সংস্কৃত শব্দৰ ইয়াত উল্লেখ হৈছে অভিজাতস্য। এই পদটো বহুত তাৎপৰ্যপূৰ্ণ হয়। दैवी गुण সম্পন্ন শিশু এটি পাবৰ কাৰণে অনুষ্ঠিত কৰা প্ৰক্ৰিয়াটোক বৈদিক শাস্ত্ৰত গৰ্ভাধান সংস্কাৰ বুলি কয়। জন্মৰ আগৰ পৰাই আমাৰ সংস্কাৰ হয় আৰু মৃত্যু হৈছে অন্তিম সংস্কাৰ বুলি কয় দাহ সংস্কাৰটো। গতিকে যেতিয়া এটা শিশুই মাকৰ গৰ্ভত প্ৰৱেশ কৰে মাক আৰু দেউতাকৰ যি চেতনা সেই হিচাপে তেওঁলোকে আসলতে সন্তানটি প্ৰাপ্ত কৰে। সেই কাৰণে যেতিয়া বীজ প্ৰদান কৰা হয় মাতৃৰ গৰ্ভত তেতিয়াই
পতি আৰু পত্নী দুয়োজনে শাস্ত্ৰত দিয়া অনুসাৰে ভগৱানৰ আৰু ভক্তৰ সেৱা কৰিহে দাম্পত্য জীৱনত আগবাঢ়িব লাগে। তেতিয়া এটা খুব সুন্দৰ সন্তানৰ জন্ম হয়। পিতৃ মাতৃয়ে যদি দৈবিক গুণ সম্পন্ন, ভাল গুণ সম্পন্ন শিশু এটি পাবৰ কাৰণে ইচ্ছা কৰে, তেনেহ'লে সমাজতো আমাৰ প্ৰচলিত আছে, শাস্ত্ৰত প্ৰচলিত আছে, এই সংস্কাৰবোৰ অনুষ্ঠান কৰিব লাগে। এই সংস্কাৰবোৰ যেনেকৈ আপুনি চাওক, জন্ম হোৱাৰ আগতে গৰ্ভাধান সংস্কাৰ, আৰু তাৰপিছত জাত সংস্কাৰ, এনেকৈ বিবাহকো সংস্কাৰ বুলি কয়। তো বহুত প্ৰকাৰৰ এনেকুৱা সংস্কাৰ থাকে। যদিহে কৃষ্ণ ভাৱনাৰে অনুষ্ঠিত কৰা হয়, তেনেহ'লে নিশ্চিতৰূপে আমি আসুৰিক গুণ সম্পন্ন বা পশু প্ৰবৃত্তিৰ যিবিলাক মনোবৃত্তি ৰখা সন্তান নাপায়, ভগৱানৰ ভক্ত হিচাপে বা ভাল গুণ সম্পন্ন সন্তান প্ৰাপ্ত কৰিব পাৰোঁ। বৰ্ণাশ্ৰম ধৰ্ম নামৰ যিটো সমাজ ব্যৱস্থাই মানুহখিনিক 4টা জাতিত বা 4টা ভাগত বিভক্ত কৰে, এয়া জন্ম হিচাপে আচলতে আগৰ পৰা প্ৰচলিত নাছিল, কৰ্ম হিচাপে প্ৰচলিত আছিল। অৰ্থাৎ যিয়ে আধ্যাত্মিক শিক্ষা আদি প্ৰদান কৰে তেওঁলোক ব্ৰাহ্মণ হয়, যিয়ে ৰজা হয়, ৰাজ্যৰ ৰক্ষা আদি কৰে তেওঁ ক্ষত্ৰিয় হয়, যিয়ে কৃষি আদি কৰে, গাই পালন কৰে তেওঁলোক বৈশ্য হয়, আৰু যিবিলাকে এই 3টা বৰ্গৰ সেৱা কৰে তেওঁলোকক শূদ্ৰ বুলি কয়। কিন্তু সকলোৱে নিজৰ নিজৰ ধৰ্মত অটল আছিল। কিন্তু কলিযুগ অহাৰ লগে লগে মানুহে সকলোবোৰ জাতি জন্মগত কৰি দিছে। অৰ্থাৎ আজি যদি কোনোবা এজন ব্যক্তিৰ তাত গুণ নাই, তথাপিও সি তেওঁৰ মাক বাপেকৰ জাতিটোকে নিজৰ জাতি বুলি কয়, কিয়নো এইটোৱে এটা সমাজ ব্যৱস্থা হৈ পৰিছে সেইকাৰণে। কিন্তু আমাৰ বৈদিক যিটো পদ্ধতি, সেই পদ্ধতিত কাকোৱে সৰু বা ডাঙৰ বা এনেকুৱা আত্মাৰ লেভেলত আচলতে বৈষ্ণৱ পদ্ধতিত গণনা কৰা হয়। সেইকাৰণে যদি ল'ৰাইও ভক্তি কৰে বা ছোৱালীও ভক্তি কৰে, ভক্তি কৰাৰ ফলত কি হয়, মাক বাপেকৰ বা পূৰ্বজসকলৰ বা গোটেই পৰিয়ালৰো কল্যাণ হয়। বৰ্ণাশ্ৰম ব্যৱস্থাত সন্ন্যাসী বা সন্ন্যাস আশ্ৰম গ্ৰহণ কৰাজনকে আন সকলো বৰ্ণৰ আৰু সকলো আশ্ৰমেৰে লোকৰ আধ্যাত্মিক গুৰু বুলি মানি লোৱা হয়। বা ব্ৰাহ্মণক আন 3টা বৰ্ণৰ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ গুৰু বুলি মানি লোৱা হয়। কাৰণ সন্ন্যাসীৰ গাত থাকিব লগা প্ৰথম গুণটো হৈছে অভয়। কাৰণ সন্ন্যাসী যদি ভয় কৰে, তেনেহ'লে তেওঁ অকলে এটা জীৱন যাপন কৰিব নোৱাৰে। সন্ন্যাসী মানে ভগৱানৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰিত থাকিব লাগে, তেওঁ কেতিয়াও পইচা জমা কৰিব নোৱাৰে, আৰু ভগৱানৰ দয়াৰ ওপৰতেই নিৰ্ভৰ কৰি পিনে অকলশৰে থাকিব লাগে। কোনোবাই যদি ভাবে যে মই সমাজৰ সংগ ত্যাগ কৰিলে মোক কোনে ৰক্ষা কৰিব, তেনেহ'লে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিব নালাগে। যদি কোনোবাই পৰিপক্ক ভক্তিত নোহোৱাকৈ সন্ন্যাসী হৈ যায়, তেনেহ'লে পতন হোৱাৰ সম্ভাৱনা বহুত থাকে। ব্যক্তিজনে এই কথা সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব যে পৰমাত্মা ৰূপে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ সদায়েই মোৰ হৃদয়ত আছে, আৰু মোক চাইও আছে আৰু মোক জানিও আছে। তেওঁৰ এই দৃঢ় বিশ্বাস থাকিব লাগিব যে যি জীৱই কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰে, ভগৱান শ্ৰীকৃষ্ণই সেই জীৱৰ দায়িত্ব বহন কৰে। সন্ন্যাসী বুলিয়েই নহয়, সকলোৰে এই দায়িত্ববোধ থকা উচিত। মানে এনেকুৱা ধৰণৰ এটা ভাৱনা তেওঁলোকৰ বহুত দৰকাৰী হয় যে তেওঁলোকে এইটো কথা বিশ্বাস ৰাখিব লাগে যে ভগৱানে মোক নিশ্চয় ৰক্ষা কৰিব, কাৰণ ভগৱান মোৰ হৃদয়তে আছে। আনকি মই যদি এখন অৰণ্যৰ আটাইতকৈ অন্ধকাৰ অংশতো থাকিব লগা হয়, তেতিয়াও কৃষ্ণই মোৰ লগতেই থাকি মোক সৰ্বতো প্ৰকাৰে ৰক্ষা কৰিব। মনৰ সেই বিশ্বাসকে বোলা হয় অভয় বা ভয়হীনতা। সন্ন্যাস আশ্ৰমত প্ৰৱেশ কৰা মানুহৰ বাবে এনে এটা মানসিক অৱস্থাৰ নিতান্ত প্ৰয়োজন। সন্ন্যাসীৰ ভিতৰত এইটো অভয় হোৱাটো
বহুত ইম্পৰ্টেণ্ট হয় আৰু গোটেই জীৱাত্মাই আসলতে কিবা নহয় কিবা কাৰণত ইনসিকিউৰিটি হয় বা ভয় খাই থাকে কিন্তু ভয়ৰ পৰা যদি আমি মুক্ত হ'ব খোজো তেনেহলে আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰিব লাগিব তাৰ পিছতে আহি পৰে সত্য শুদ্ধিৰ কথা সন্ন্যাসীৰ জীৱনতো নানান নীতি নিয়ম মানি চলিব লাগে সকলো বৈষ্ণৱে যদি ভগৱানৰ ভক্তিত সৰ্বোচ্চ পদটো পাব খোজে অৰ্থাৎ কৃষ্ণ প্ৰেম পাব খোজে ভগৱানৰ ধাম গোলক বৃন্দাবনত প্ৰৱেশ পাব খোজে তেনেহলে সত্য শুদ্ধি বহুত ইম্পৰ্টেণ্ট হয় সন্ন্যাসীৰ কাৰণে বিশেষ এইটো নিয়ম হয় যে কোনো নাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিব নোৱাৰিব এইটো কঠোৰ নিয়ম বান্ধি দিছে যেতিয়া ভগৱান মহাপ্ৰভুৱে আজিৰ পৰা 539 বছৰ আগতে স্বয়ং কৃষ্ণ মহাপ্ৰভু ৰূপত আহে আৰু আহি পিনে তেওঁ ইয়াতে মানে আমাৰ ধৰাতলত মায়াপুৰ নৱদ্বীপৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতত প্ৰচাৰ কৰে হৰিনামৰ প্ৰচাৰ কৰে কিন্তু 24 বছৰতে মহাপ্ৰভুৱে সন্ন্যাস লয় তাৰ এটা কাৰণ আছে কিয় সন্ন্যাস লয় কাৰণ যিবিলাক মানুহে নাজানে ভক্তৰ গুণাৱলী নাজানে আৰু মহাপ্ৰভুৰ আসলতে কোন হেতু নাজানে তেওঁলোকে কেতিয়াবা মহাপ্ৰভুৰ বিষয়ে ক্ৰিটিসাইজ কৰে বা আলোচনা কৰে ভগৱানৰ বিষয়ে আলোচনা কৰিলে আমাৰে পাপ বাঢ়ে অপৰাধ বাঢ়ে সেইকাৰণে মহাপ্ৰভুৱে দেখা পালে যে সমাজে আসলতে সন্ন্যাসীৰ বহুত সন্মান কৰে আৰু ভগৱানৰ যদি কোনোবাই সন্মান কৰে তেতিয়া তাৰ ভাগ্য বদলি যায় অৰ্থাৎ তাৰ ভাগ্য বহুত সৌভাগ্যত পৰিণত হৈ যায় গতিকে ভগৱানে সাধাৰণ মানুহক শিক্ষা প্ৰদান কৰিবৰ কাৰণে সন্ন্যাস গ্ৰহণ কৰে 24 বছৰত আৰু যেতিয়া তেওঁ সন্ন্যাস গ্ৰহণ কৰে 24 বছৰৰ পিছতে বহুত ইয়ং বছৰ হয় ইয়ং এজ হয় তেতিয়া মহাপ্ৰভুৱে কেতিয়াও কোনো স্ত্ৰীকে প্ৰণামো যদি কৰে দূৰৰ পৰাই প্ৰণাম কৰিব লাগে এনেকে ওচৰৰ কথা এনেকে পাতিবৰ কাৰণে কেতিয়াও তেওঁলোক অনুমতি নিদিয়ে আৰু সন্ন্যাসী হওক বা নৰ্মেল কোনো গৃহস্থ পুৰুষেই হওক কেতিয়াও অকলে এটা ৰুমৰ ভিতৰত থাকি নাৰীৰ লগত কথা পাতিব নালাগে বা মানে নিজৰ পত্নীৰ লগত কথা পাতিব পাৰে কিন্তু পৰ স্ত্ৰীৰ লগত কাৰণ ইয়াৰ পৰা তেওঁৰ ভাৱনা অশুদ্ধ হ'ব পাৰে গতিকে ইয়াতে প্ৰভুপাদে কৈছে যে ভগৱান শ্ৰী চৈতন্য এজন আদৰ্শ সন্ন্যাসী আছিল তেখেত যেতিয়া পুৰীত আছিল তেতিয়া মহিলা ভক্তসকলক আনকি সেৱা কৰিবৰ বাবেও নিজৰ ওচৰলৈ আহিবলৈ নিদিছিল কৈছিল যে দূৰৰ পৰাই আপোনালোকে মোক প্ৰণাম কৰক এটো কিয় কাৰণ এনেকুৱা হলে সত্য শুদ্ধি ৰাখাটো সহজ হৈ পৰে সেইকাৰণে ভগৱান শ্ৰী চৈতন্য দেৱ নিজেই এজন আদৰ্শ সন্ন্যাসী আছিল আৰু সেই সন্ন্যাসী কেনেকৈ থাকিব লাগে তেওঁৰ নিজৰ উদাহৰণৰ দ্বাৰা বুজাইছিল সত্য শুদ্ধি কেনেকৈ হয় যেনেকৈ যিকোনো ব্যক্তিয়ে নিজৰ পতি পত্নীক এৰি পিনে বাহিৰৰ যেতিয়া যৌন সম্বন্ধ আদি নাৰাখে যাক কোৱা হয় 4টা নিয়ম আমি সকলোৱে পালন কৰিব লাগে প্ৰথমটো হৈছে মাংস মাছ আদি মাংসাহাৰ নকৰা দ্বিতীয়টো হৈছে কোনো ধৰণৰ নিচা নকৰা মদ এইবোৰ সিগাৰেট এইবোৰ সব নিচা হয় কোনো ধৰণৰ ৩ নম্বৰ হৈছে কোনো ধৰণৰ জুৱা নেখেলা লটাৰী টিকটটো আসলতে জুৱাৰ ভিতৰতেই পৰে আমি সাৱধানে থাকিব লাগে দান দিয়াটো বেলেগ কথা মন্দিৰত কিন্তু এনে আমি লটাৰী মানে কিছুমানে ধৰক লটাৰী কৰিছে আৰু দান দিবৰ কাৰণে এক বছৰত একবাৰ কিবা এটা সেইটো বেলেগ কথা কিন্তু কিছুমানে লটাৰী টিকট কিনিয়ে থাকে যাতে তেওঁৰ মানে তেওঁ তাৰ পৰা লাভ পাব পাৰে এনেকুৱা হলেও বহুত মন বিচলিত হয় আৰু চতুৰ্থটো হৈছে নিজৰ পতি-পত্নীৰ বাহিৰত বা বিবাহ সম্বন্ধৰ বাহিৰত ভৌতিক মানে এনেকুৱা যৌন সম্বন্ধ ৰাখাটো তাৰ পিছৰ লক্ষণটো ভগৱানে ইয়াত কৈছে জ্ঞান যোগ ব্যৱস্থিতি অৰ্থাৎ সদায় ভগৱানৰ বিষয়ে জ্ঞানৰ চৰ্চাত আমি নিজকে ব্যস্ত ৰাখিব লাগে
যিসকলে আধ্যাত্মিক অগ্ৰগতি লাভ কৰিব খোজে তেওঁলোকৰ জীৱনৰ মূল লক্ষ্য যদি মুক্ত হোৱা ভৌতিক সংসাৰৰ পৰা আৰু ভগৱানৰ ধামত যোৱা যদি তেওঁৰ ইচ্ছা হয় তেনেহলে সদায় ভগৱানৰ বিষয়ে জ্ঞান চৰ্চা আমি কৰিব লাগে আৰু যিবিলাক সন্ন্যাসী আসলতে তেওঁলোকক এনেকৈ ট্ৰেইন কৰা হয় যে যেনেকৈ শুকদেৱ গোস্বামী যিয়ে ভাগৱতম কৈছে কোনো গৃহস্থৰ ঘৰে ঘৰে যায় আসলতে ভিক্ষা খুজিব কয় কিয় কাৰণ গৃহস্থসকলে বহুত গৃহস্থী কাৰ্যত ইমান ব্যস্ত হৈ থাকে যে সাধুসকলৰ ওচৰত নাযায় আৰু সাধুসকলৰ ওচৰত নগলে তেওঁলোকৰ কেনেকৈ কল্যাণ হ'ব এনেকৈ বহুত ভোগ কৰে গৃহস্থবিলাকৰ বেছি সুবিধা বাকি আশ্ৰমত কয় গতিকে সাধুসকলক কোৱা হয় যে আপোনালোকে গৃহস্থৰ ঘৰত যায় ভিক্ষা খুজক যেতিয়া তেওঁলোকে ভিক্ষা দিব তেতিয়া আপোনাৰ দৰ্শন কৰিব আৰু ভিক্ষা দিয়াৰ কাৰণে অৰ্থাৎ দান দিয়াৰ কাৰণে পুণ্য লাভ কৰিব আৰু সেই সময়ত ভগৱানৰ বিষয়ে মানে চৰ্চাও কৰিব পাৰে এইদৰে গৃহস্থই শিক্ষা লাভ কৰিব সন্ন্যাসীৰ পৰা আধ্যাত্মিকভাৱে অগ্ৰগতি লাভ কৰা ব্যক্তিজনৰ বাবে নম্ৰতাও এটা থাকিবলগীয়া গুণ সব খং সকলোৰে উঠে খংটো এটা বিকাৰ হয় কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য অৰ্থাৎ কামনা বাসনা ক্ৰোধৰ ভাৱ লোভৰ ভাৱ কিবা এটা পোৱা বস্তু এটা পাবৰ পিছত আৰু মোহ হোৱা যেনেকৈ পুত্ৰ মোহ হৈছিল ধৃতৰাষ্ট্ৰ কেনেকৈ কাৰোবাৰ প্ৰতি মোহ হৈ যোৱা কিবা বস্তুৰ প্ৰতি মোহ হৈ যোৱা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য মদ মানে অহংকাৰ আৰু মাৎসৰ্য মানে ঈৰ্ষা কাৰোবাৰ বেছি উন্নতি হ'ল মোৰ নহল এনেকৈ যে ঈৰ্ষা কৰে গতিকে এইবিলাক বিকাৰ থাকিবই কিন্তু আমি যদি এইবিলাক বিকাৰটো আহিলে সেই বিকাৰটোত ৰিয়েকশ্যন নকৰি সহ্য কৰোঁ তেতিয়া আমি সেই বিকাৰৰ পৰা আসলতে মুক্ত হ'বলৈ আৰম্ভ কৰোঁ গতিকে কেনেকৈ সহ্য কৰিম নম্ৰতা গুণটো আমি প্ৰেক্টিছ কৰিব পাৰোঁ আৰু নম্ৰতাৰ ভাৱ লৈয়ে আসলতে সন্ন্যাসী বোলে মানুহৰ ঘৰে ঘৰে যায় ভিক্ষা খোজে দৰাচলতে কেৱল ভিক্ষা কৰিবৰ বাবে যে যায় এনেকুৱা নহয় যে গৃহস্থসকলৰ হৃদয়ত কৃষ্ণ ভাৱনা জাগ্ৰত কৰিবৰ কাৰণে সন্ন্যাসীবোৰ দেশ বিদেশো ঘূৰি ফুৰে এয়া কৰাটো সন্ন্যাসীৰ কৰ্তব্য যদি কোনোবাই আধ্যাত্মিকভাৱে অগ্ৰগতি লাভ কৰিব পাৰিছে আৰু গুৰুৰ আদেশ লাভ কৰিছে তেতিয়াহে নিজৰ উপলব্ধিৰ ভিত্তিত যুক্তি সহকাৰে কৃষ্ণ ভাৱনাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ল'ব লাগে অৰ্থাৎ আমি নিজে প্ৰথমে প্ৰগতি কৰাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আধ্যাত্মিক গুৰু যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত লাগি আছে আৰু পৰম্পৰাগত হয় তেওঁৰ পৰা আমি ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিব লাগে আৰু এইদৰে জ্ঞান যুগৰ আমি অনুশীলন কৰিব লাগে অৰ্থাৎ ভগৱানৰ বিষয়ে জ্ঞান অৰ্জন কৰাত আমি লাগি থাকিব লাগে পৰৱৰ্তী গুণটো ভগৱানে এই তিনিটা শ্লোকত কৈছে দান কৰাটো গৃহস্থীসকলৰ গুণ হয় আৰু সকলোৱে পইচা থাকিলেই যে দান কৰিব পাৰিব তেনেকুৱা নহয় ধনৰ ধনী হ'লেই নহয় মনৰো ধনী হ'ব লাগিব আৰু যিসকলে দান একদমেই নকৰে তেওঁলোকৰ কেতিয়াও আসলতে পইচাও শুদ্ধ নহয় বা পইচা নাভাৰে বা বহুত পইচা থাকিলেও বেমাৰ আজাৰ বা কোনোবাই ঠগি গুচি গ'ল এনেকৈ লক্ষ্মী নষ্ট হৈ যায় তো গতিকে দান কৰাটো আমাৰ বহুত এটা কৰ্তব্য বুলি ভাবি আমি দান কৰিব লাগে কাক দান কৰিব লাগে যি ভগৱানৰ সেৱাত লাগি আছে বা আমাৰ পইচাখিনি ভগৱানৰ সেৱাত লগাব আৰু কেতিয়াবা যদি বহুত কোনোবা মানুহ কষ্টত আছে আৰু ধনৰ প্ৰভাৱত তেওঁ খাব পৰা নাই এনেকুৱা ধৰণক কৃষ্ণ প্ৰসাদ খুৱাব লাগে গতিকে এনেকুৱা ধৰণৰ কৃষ্ণ প্ৰসাদ মানে এনেকুৱা নহয় যে এটা বোলে লাড্ডু দিলোঁ কোনে বোলে ভোকত বোলে মৰি আছে তেনেহ'লে কৃষ্ণ প্ৰসাদ মানে হৈছে দালি ভাত তৰকাৰী যেনেকৈ সকলো ইস্কন মন্দিৰতে প্ৰসাদ মানে ফুল পেট ভৰি পিনে মানুহক প্ৰসাদ খোৱা হয় কিন্তু জেনেৰেলি মানুহৰ এটা কনচেপ্ট থাকে প্ৰসাদটো অকণমান হ'লেই হয় বুলি অকণমানেই খায় যিমান বেছি পাৰোঁ আমি সিমান প্ৰসাদ খাব লাগে গতিকে গৃহস্থীসকলৰ বিষয়ে প্ৰভুপাদে কৈছে যে গৃহস্থীসকলে সৎ পথেৰে জীৱিকা উপাৰ্জন কৰিব লাগে আৰু উপাৰ্জন ধনৰ শতকৰা 50% সমগ্ৰ বিশ্বতে কৃষ্ণ ভাৱনা প্ৰচাৰৰ কামত ব্যয় কৰিব লাগে গতিকে গৃহস্থীয়ে প্ৰচাৰৰ কামত লাগি থকা অনুষ্ঠানসমূহৰ কাৰণে দান দিব পাৰে আৰু যোগ্য ব্যক্তিক দান দিয়াটো বহুত দৰকাৰ যদি আপুনি কাৰোবাক দান দিছে আৰু সেই পইচা লৈ যায় তেওঁ বোলে মদ মাংস খাইছে
তেনেহ'লে আপুনি যদি নাখায়ো তথাপিও 50% পাপ আপুনি গ্ৰহণ কৰিব লাগিব এয়া শাস্ত্ৰত কোৱা আছে এনেকুৱা গতিকে দানৰো কিছুমান বেলেগ বেলেগ ধৰণ থাকে এয়া আমি 17 নম্বৰ অধ্যায়ত বা আগৰ অধ্যায়ত আমি প্ৰাপ্ত কৰিম যদি কোনোবাই দান কৰা মোৰ কৰ্তব্য বুলি দান দিয়ে হেতু সাত্বিক দান হয় ভগৱান বহুত প্ৰসন্ন হয় সেই দানৰ পৰা কোনোবাই যদি এনেকে দান দিয়ে যে মই মাটিখিনি দান দিলো মোৰ নামত স্কুল খুলিব মোৰ নামত বা কিবা এটা কৰিব হেতু ৰাজসিক দান হয় কিবা এটা পোৱাৰ আশাৰে যদি আমি দান কৰো আৰু তামসিক দান মানে এই দান কৰিব লগা হল ইচ্ছা নাছিল এনেকুৱা দানক তামসিক দান বুলি কয় কেৱল সমগ্ৰ বিশ্বতে কৃষ্ণ ভাৱনাৰ প্ৰচাৰ কৰিবৰ কাৰণেহে দান দিব লাগে কাৰণ কৃষ্ণ ভাৱনাৰ যদি সকলো বিশ্বতে প্ৰচাৰ হয় যেনেকৈ আমাৰ অসমত শংকৰদেৱ মাধৱদেৱে সমগ্ৰ অসমতেই প্ৰচাৰ কৰিছে বা চৈতন্য মহাপ্ৰভুৱে সম্পূৰ্ণ ভাৰতবৰ্ষত প্ৰচাৰ কৰিছে গতিকে প্ৰভুপাদে যায় গোটেই বিশ্বত প্ৰচাৰ কৰিছে গতিকে কিয় প্ৰচাৰত দান দিব লাগে কাৰণ হৰিনাম যেতিয়া প্ৰচাৰ হয় মানুহে হৰিনামৰ মহত্ব বুজি পায় আৰু তেতিয়া তেওঁ হৰিনাম জপ কৰিবৰ আৰম্ভ কৰে কীৰ্তন কৰিব আৰম্ভ কৰে আৰু তেওঁ এই ভৱবন্ধনৰ পৰা মুক্ত হৈ যায় গতিকে ইয়াতকৈ ডাঙৰ কল্যাণ আৰু একো হ'ব নোৱাৰে দম বা আত্মসংযমৰ বিষয়ে ক'বলৈ হলে এই গুণটো কেৱল ধাৰ্মিক সমাজখনৰ আন আশ্ৰমৰ লোকসকলৰ বাবেই নহয় গৃহস্থসকলৰ বাবেও বহুত ইম্পৰ্টেণ্ট হয় আত্মসংযম অৰ্থাৎ যেনেকে গৃহস্থ জীৱন বাদ দি যিবিলাকে বিয়া পাতা নাই ব্ৰহ্মচাৰী হয় তেওঁলোকেও কোনো ধৰণৰ স্ত্ৰী সম্পৰ্ক ৰাখিব নালাগে বা যিসকলে বানপ্ৰস্থ গ্ৰহণ কৰিছে পতি পত্নী একেলগে আছে কিন্তু ৰিটায়াৰ্ড হয় আৰু ভক্তি কৰাত সম্পূৰ্ণৰূপে লাগি আছে তেওঁলোকেও ব্ৰহ্মচৰ্য মেইনটেইন কৰিব লাগে বা সন্ন্যাসীটো স্ত্ৰীৰ লগত সম্পৰ্ক কোনো ৰাখিবই নোৱাৰে গৃহস্থ মানুহক দিছে যে যৌন সুখ তেওঁলোকে ল'ব পাৰে সন্তান উৎপন্ন কৰিবৰ কাৰণে কিন্তু তথাপিও গৃহস্থ হলেও ইয়াতে কৈছে যে যদিও তেওঁৰ এগৰাকী পত্নী থাকে গৃহস্থীজনে পিছে যৌন জীৱনৰ বাবে অবাবতে নিজৰ ইন্দ্ৰিয়সমূহ ব্যৱহাৰ কৰিব নালাগে তেওঁলোকে মানে যৌন সম্পৰ্কৰ পিছত ইমান যাব নালাগে যে তেওঁৰ বুদ্ধি ভ্ৰষ্ট হৈ যাওক সংযম কৰিব লাগে সন্তান উৎপন্ন কৰে সন্তানৰ দায়িত্ব পালনত তেওঁলোকে নিজৰ সময়বোৰ লগাব লাগে আৰু তাৰোপৰি সন্তানক ভক্তিও প্ৰদান কৰিব লাগে যদি কোনোবাই গৃহস্থ আশ্ৰমত থাকিও আধ্যাত্মিক জীৱনত অগ্ৰগতি লাভ কৰিব খোজে তেতিয়া হলেও তেওঁ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য কামনা বাসনা আদিৰ পৰা মুক্ত হ'ব লাগিব আৰু যিমানে আমি ভক্তিত আগবাঢ়িম আমি দেখা পাম যে আমাৰ ভিতৰৰ পৰাই বিকাৰবোৰ নষ্ট হ'ব ধৰিছে তাক কোৱা হয় অনৰ্থ নিবৃত্তি গৃহস্থই কৰিব লগা আন এটা কাম হৈছে যজ্ঞত বহুত ধন লাগে কিন্তু সেই যজ্ঞৰ বিষয়ে কোৱা হোৱা নাই ইয়াতে কলিযুগৰ যজ্ঞ হৈছে বা সকলোতকৈ শ্ৰেষ্ঠ যজ্ঞ ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছে জপ যজ্ঞ অৰ্থাৎ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰৰ কমসে কম 16 মালা জপ কৰিব লাগে আৰু এই যজ্ঞ ডেইলি কৰিব লাগে সকলোৱে স্বাধ্যায় মানে হৈছে ভাগৱত গীতা ভাগৱতম আদি অধ্যয়নৰ কথা কৈছে যে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে এটো বহুত ইম্পৰ্টেন্ট হয় তপ মানে তপস্যা কি প্ৰকাৰৰ যেনেকে এই চাৰিটা নিয়ম পালন কৰাটো তপস্যাই হয় আমাৰ আশেপাশে অভক্ত আছে কিন্তু তথাপিও আমি ভক্তিত লাগি আছো হেতু বহুত ডাঙৰ তপস্যা হয় তপস্যাৰ অবিহনে কোনো মনুষ্যই মুক্তি লাভ কৰিব নোৱাৰে যিটো মতবাদ অনুসাৰে জীৱনত তপস্যাৰ কোনো প্ৰয়োজন নাই কেৱল মানসিক জল্পনা কল্পনাৰে সকলো ইষ্ট সিদ্ধি হ'ব পাৰে সেই মতবাদ আৰু বৈদিক সাহিত্য ভাগৱত গীতাত সমৰ্থিত হোৱা নাই কিছুমানে ভাবিব পাৰে যে একো তপস্যা নকৰাকৈ তেওঁলোকে কিবা বস্তু এটা পাব পাৰে কিন্তু ভৌতিক কিবা এটা বস্তু পাবৰ কাৰণে ভৌতিক যদি কিবা আপুনি ধৰক আইএছ আদি ক্লিয়াৰ কৰিব লাগে এটা পৰীক্ষাই আপুনি ক্লিয়াৰ কৰিব লাগে তাৰ কাৰণেও তপস্যাৰ দৰকাৰ হয় তাৰ কাৰণেও আপুনি দিন ৰাতি এক কৰি পঢ়িব লগা হয় তেনেহলে আধ্যাত্মিক বস্তু পাবৰ কাৰণে আধ্যাত্মিক গতি পাবৰ কাৰণে তপস্যাৰ কি প্ৰয়োজন নহব নেকি নিশ্চয় হ'ব যেনেদৰে একাদশী আদি ব্ৰত আমি পালন কৰিব লাগে আৰু তপস্যা মানে আমাৰ মন আৰু শৰীৰৰ যিবিলাক বিকাৰ তাক আমি সহ্য কৰিব লাগে এটো হৈছে তপস্যা সিমানে আমি তপস্যা কৰো হিমানে আমি পাৱাৰফুল হৈ যাও সৰলতা হল ব্ৰাহ্মণ সুলভ গুণ
আমি যদি সৰল হওঁ ভক্তি আমাৰ কাৰণে সৰল হৈ যাব যদি আমি বহুত কঠিন হওঁ বা কমপ্লেক্স হওঁ জটিল হওঁ তেতিয়া আমাৰ কাৰণে ভক্তিও জটিল হৈ যাব আৰু অহিংসা হৈছে দৈবিক গুণ কোনো জীৱকেই বধ নকৰা কোনো জীৱৰ অগ্ৰগতিত বাধা নিদিয়াটো হৈছে অহিংসা ধৰক এটা পৰুৱা এটা যায় আছে আৰু বোলে চেণ্ডেল উঠাই বোলে পৰুৱাটোক মাৰি দিলে কোনোবাই বা পইতাচোৰাটোক মাৰি দিলে কিন্তু সেই পইতাচোৰাটোৰ হয়তো আৰু কেইদিনমান জীৱন আছিল আমি কি কৰিলো অগ্ৰগতিত বাধা দিলো যাৰ কাৰণে হেতু আৰু পইতাচোৰাই হৈয়ে জন্মগ্ৰহণ কৰিব লাগিব আৰু তাৰ পিছত আৰু 84 লাখ জনিত তেওঁ ভ্ৰমণ কৰিব লাগিব ঠিক আমাৰ কাৰণে তেওঁৰ অগ্ৰগতিত বাধা হয় হেতু কোৱা হয় অহিংসা ইয়াতে কোৱা হৈছে যে প্ৰচুৰ পৰিমাণে গেহু মানে আটা চাউল ফল মূল গাখীৰ থকা সত্ত্বেও আজিকালি মানুহবিলাকে মাংস খোৱাৰ প্ৰতি আসক্ত হৈ পৰিছে কিন্তু পশুবধ কৰাৰ জীৱনটো আমি জীয়াই ৰাখিবৰ কাৰণে পশুবধ কৰাৰ কোনো প্ৰয়োজন নাই আৰু জন্তুবিলাকৰো ফিলিং আছে জন্তুবিলাকেও কষ্ট পায় দুখ পায় আৰু এনেকৈ কাটি ফুলে বোলে কাৰোবাক বোলে গৰম এই কৰিছে এইটো বহুত কষ্টদায়ক হয় সেইকাৰণে আমি যদি যি কাৰ্য কৰোঁ তাৰ ৰিয়েকশ্যন আমাৰ জীৱনতো ভৱিষ্যত জন্মত হয় গতিকে আমি কোনো ধৰণৰ হিংসাৰ আশ্ৰয় ল'ব নালাগে সত্যম পদটোৰ তাৎপৰ্য হ'ল যে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সত্যৰ অপলাপ কৰিব নালাগে অৰ্থাৎ আমি ভাগৱত গীতাত যেনেকৈ শ্লোক বুজাইছে আমি এনেকৈ বুজিব লাগে আধ্যাত্মিক গুৰুৰ পৰা কিছুমানে নিজৰ মতেৰে শ্লোকৰ ব্যাখ্যা কৰে ভক্তি নিশিকায় কি শিকায় কিবা বেলেগ কিবা শিকায় ভাগৱত গীতাৰ শ্লোকৰ পৰাই উদাহৰণ দি তাৰ ভাগৱত গীতাৰ শ্লোকটিৰ ভুল ব্যাখ্যা কৰিব গতিকে তেনেকুৱা মানুহৰ পৰা আমি শুনিব নালাগে আমি প্ৰামাণিক বৈষ্ণৱৰ পৰা ভাগৱত গীতা শুনিব লাগে কাৰণ প্ৰামাণিক বৈষ্ণৱে যি তেওঁৰ গুৰুৰ পৰা শুনিছে সেয়াহে ব্যাখ্যা কৰিব সত্যম সেইকাৰণে সত্য পৰম সত্য হৈছে ভগৱান শ্ৰীকৃষ্ণ নেক্সট গুণ দেৱতাৰ গুণ বা দৈবিক গুণ যি মানুহৰ ভিতৰত থাকে অক্ৰোধ মানে খংটো উঠিবই যেনেকৈ আপোনাৰ পেট আছে ভোকটো লাগিবই কিন্তু তথাপি ব্ৰতৰ দিনা ভোক লাগিলেও আপুনি কি কৰে ব্ৰত ৰাখে ঠিক তেনেদৰে খংটোক যিয়ে দমাই ৰাখিব পাৰে তাক কোৱা হয় সেই গুণটোক কোৱা হয় অক্ৰোধ কোনোবাই খং উঠাই থাকিলেও আমি সহ্য কৰিব লাগে কাৰণ যদি আমি খং কৰোঁ তেতিয়া আমাৰ দেহাটো অসুচি হৈ যায় অপবিত্ৰ হৈ যায় ৰজগুণ আৰু কাম ভাৱনাৰ ফলত খঙৰ উৎপত্তি হয় গতিকে যিসকলে আধ্যাত্মিক সাধনাৰ পথ বাছি লৈছে ভক্তিত আগবাঢ়িব খোজে তেওঁলোকে খঙৰ পৰাও মুক্ত হ'ব লাগে নেক্সট গুণটো ভগৱানে কৈছে অপৈশুনম অৰ্থাৎ আনৰ দুখ বিচাৰি ফুৰিব নালাগে নিজৰ ভিতৰত দুখ চাই সেইটো কাৰেক্ট কৰাত আমি বেছি সময় লগাব লাগে বেলেগ মানুহক আলোচনা কৰি বেলেগ মানুহৰ বিষয়ে বেয়া ক'লে কি হয় সেই মানুহৰ পাপ যিবিলাক ফল সেইবিলাকো আমাৰ তালৈ ট্ৰান্সফাৰ হৈ যায় আপোনাৰ যদি কোনোবাই বেয়া কৈছে আপুনি একো চিন্তা কৰিব লগা নাই কাৰণ আপুনি যিবিলাক পাপ কৰ্ম কৰিছে তাৰ এটা ট্ৰান্সফাৰ হৈ গ'লে আপুনি তাৰ পৰা মুক্ত হৈ যাব কিন্তু আমি যদি কাৰোবাৰ তেনেকুৱা কৰোঁ কিছুমান মানুহে কয় আমি দেখোন কাৰো বেয়াই কৰা নাই আমাৰ লগত এনেকুৱা কিয়নো হ'ল কিন্তু হয়তো আমি কাৰোবাৰ দোষ বিচাৰি ফুৰিছোঁ দোষ শুধৰাব যাবও আমি দৰকাৰ নাই কাৰো আৰু আমি কোনো ক্ৰিটিসাইজ কৰাৰ দৰকাৰ নাই আলোচনা কৰাৰ দৰকাৰ নাই যদি আমি ভগৱানক প্ৰাপ্ত কৰিব খুজো তেনেহলে এই গুণবোৰ বহুত মহত্বপূৰ্ণ গতিকে হৰি শব্দৰ অৰ্থ হ'ল যে মানুহ অত্যন্ত বিনয়ী হ'ব লাগে আৰু কোনো ধৰণৰ নিন্দনীয় কাম কৰিব নালাগে অচাপলম বা মনৰ দৃঢ়তাৰ অৰ্থ হ'ল মনৰ দৃঢ়তাওতো দৈবিক গুণ হয় যে আমাৰ যদি এটা দুটা কিবা চেষ্টা আমি কৰিছো হেতু যদি সফল হ'ব পাৰা নাই তেনেহলে উত্তেজিত হৈ পৰিব নালাগে নিৰাশ হ'ব নালাগে ডিপ্ৰেছনত যাব নালাগে কোনো চেষ্টা ব্যৰ্থ হ'ব পাৰে কাৰণ ভৌতিক সংসাৰ হয় সকলোতে সফলতা মানুহে প্ৰাপ্ত কৰিব নোৱাৰে গতিকে তাৰ বাবে দুখ কৰি থাকিব নালাগে ধৈৰ্য ধাৰণ কৰিব লাগে আৰু মনৰ দৃঢ়তাৰে ক্ৰমে আগুৱাই যাব লাগে যেনেদৰে ভক্তিৰ দৃঢ়তাৰ বহুত প্ৰয়োজন হয়তো আপুনি ধৰক 16 মালা কৰিব খুজে কিন্তু পাৰা নাই দুডাল মালা হয় 4 ডাল হয় 6 ডাল হয় কিন্তু নিৰাশ হ'ব নালাগে আৰু নিৰাশ হৈ পিনে ভক্তি এৰি দিব নালাগে
ভক্তিত লাগি থাকিব লাগে আৰু চেষ্টা কৰি আগুৱাই যাই থাকিব লাগে ইয়াত এটা গুণ দিয়া হৈছে তেজস তেজস শব্দটো ক্ষত্ৰিয়সকলৰ উদ্দেশ্যে কোৱা হৈছে অৰ্থাৎ যিবিলাক ক্ষত্ৰিয় তেওঁলোক তেজস্বী হ'ব লাগে যাতে মানুহক ৰক্ষা কৰিব পাৰে যদি কোনোবা যেনেকৈ ক্ষত্ৰিয় বা ৰজাসকলে বা সেনাসকলে আমাৰ আৰ্মিয়ে আমাৰ দেশৰ ৰক্ষা কৰে বা পুলিচেও যিবিলাক চুৰ আদিৰ পৰা সমাজক ৰক্ষা কৰে তেনেকুৱা হিংসাৰ প্ৰয়োজন হ'লে তেজস্বী যিবিলাক ক্ষত্ৰিয় তেওঁলোকে হিংসা প্ৰদৰ্শন কৰিব ধৰ্মৰ ৰক্ষাৰ কাৰণে মানুহৰ ৰক্ষাৰ কাৰণে সেইকাৰণে শৌচম মানে পৰিষ্কাৰ হৈ থকা অৱস্থা আমাৰ শৰীৰটো আমি সদায় গা ধুই ভাল ভাল মানে চাফ চিকুণ কাপোৰ পিন্ধি পৰিষ্কাৰ হৈ থাকিব লাগে এটো হৈছে হুচিতা বুলি কোৱা হয় আমাৰ হুচিতাৰ প্ৰয়োজন হয় আৰু মনটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে হৰিনাম লয় আৰু ভগৱানৰ বিষয়ে স্মৰণ কৰি নাতি মানিতাৰ অৰ্থ হল বেছিকৈ মান সন্মান পাবলৈ বাসনা কৰিব নালাগে যদি আমি মান সন্মানৰ পিছত দৌৰো ন আমি বহুত ডিপ্ৰেছড হৈ যাম আজিকালিৰ সমাজৰ মানুহে মান সন্মান বিচাৰে কিন্তু মান সন্মান দিব বহুতেই নাজানে গতিকে মান সন্মানৰ পিছত পৰি থাকিলে আমি ভক্ত হ'ব নোৱাৰো এইবিলাক গুণ আসলতে বহুত ইম্পৰ্টেন্ট হয় যে আমি অমানিনা চৈতন্য মহাপ্ৰভুই কৈছে আমি অমানিনা হৈ থাকিব লাগে সকলোৱে আমি মান দিব লাগে কিন্তু মান সন্মানৰ বিচাৰি পিনে হাবাথুৰি খাবৰ একো দৰকাৰ নাই নিজৰ যি মৰ্যাদা আছে আমি তাক লৈয়ে থাকিব লাগে আমি ভগৱানৰ ভক্তিত লাগি থাকিব লাগে যি মান সন্মান পাব লগা আছে নিজে নিজে আহিব এইদৰে যি 26টা 26টা গুণৰ বিষয়ে 3টা শ্লোকত ভগৱানে বৰ্ণনা কৰিছে এইকেইটা দৈবিক গুণ হয় আৰু এই গুণকেইটা আমি আমাৰ জীৱনত প্ৰেক্টিছ কৰিব লাগে তাৎপৰ্য হল এই যে বৈষয়িক অৱস্থা শোচনীয় হোৱা সত্ত্বেও সকলো শ্ৰেণীৰ মানুহে এই গুণসমূহৰ উৎকৰ্ষ সাধন কৰিব পাৰে ধনী হলেও দুখীয়া হলেও ভক্তিত যদি বৰ্তমান আহাও নাই তেওঁলোকে এই গুণবোৰ আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে যাৰ পৰা ভগৱান প্ৰসন্ন হয় আৰু যেতিয়া আমি হৰে কৃষ্ণ মহামন্ত্ৰ ৰেগুলাৰলি জপ কৰো তেতিয়া এইবিলাক গুণ আমাৰ তাত নিজে নিজেই প্ৰৱেশ কৰা আৰম্ভ কৰে আৰু আমি নিজে নিজেই ফিল কৰো যে কিদৰে আমি যিবিলাক বিকাৰ হয় সেইবোৰৰ পৰা মুক্ত হৈ পৰিছো আৰু বহুত মন পাতল পাতলো অনুভৱ হ'ব আজি আমি ভাগৱত গীতাৰ ক্লাছটো ইমানতেই সামৰিছো নেক্সট ক্লাছত আমি 4 নম্বৰ শ্লোকৰ পৰা পঢ়িম যত অসুৰৰ গুণৰ বিষয়ে কৈছে গতিকে আমি চাব লাগে যে এই আসুৰিক গুণবিলাকো মোৰ ভিতৰতটো নাই যদি আছে আমি হেতুৰ পৰা মুক্ত হোৱাৰ কাৰণে চেষ্টা কৰিব লাগে আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ